অগপৰ টিকটত ৰাজ্যসভালৈ যাব কোন ইতিমধ্যে অগপত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নতুনৰ সমান্তৰালভাৱে পুৰণিও পুনৰ বিচাৰিছে অগপৰ টিকট এই মুহূৰ্তত অগপত আবেদন কৰাৰ সংখ্যা প্ৰায় 18 অধিক হোৱা বুলি এই মুহূৰ্তত খবৰ আহিছে অগপৰ টিকটত ৰাজ্যসভালৈ যোৱাৰ মন মেলিছে নতুন পুৰণি বিভিন্নজন নেতাই ইতিমধ্যে আমাৰ হাতত সেই খবৰ আহি পৰিছে আমি সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এইবাৰ অগপৰ টিকটত কোন যাব ৰাজ্যসভালৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পুনৰ বিচাৰিছে অগপৰ পৰা ৰাজ্যসভালৈ যাবলৈ টিকট সমান্তৰালভাৱে এইবাৰ টিকট বিচাৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা সন্মানপূৰ্বক বিদায় বিচাৰিছে আৰু সেইভাবে ৰাজ্যসভালৈ গৈ 6টা বছৰ ৰাজ্যসভাত থাকি ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ দিশে আগবাঢ়িব বিচাৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ইতিমধ্যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৈছে যে নতুনক বাট এৰি দিব লাগিব আৰু নতুনক বাট এৰি অৰ্থাৎ নতুনক সমষ্টি এৰি দি ৰাজ্যসভালৈ যোৱাৰ মন মেলিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমান্তৰালভাৱে এই মুহূৰ্তত চৰ্চাৰ শীৰ্ষত থকা আন এগৰাকী নেতা হৈছে কমলপুৰৰ সত্যব্ৰত কলিতাই কৈছে যে 26ত কমলপুৰ লাগিবই কমলপুৰ দিবই লাগিব তেনে এটা যুদ্ধধান স্থিতিত থকা সত্যব্ৰত কলিতাক কমলপুৰ দিব নে ৰাজ্যসভালৈ দিব ইতিমধ্যে আবেদন কৰিয়ে সত্যব্ৰত কলিতাই কৈ দিছে নিজৰ মনৰ কথা সত্যব্ৰত কলিতাই স্পষ্টকৈ কৈছে হয় 26ত কমলপুৰ দিয়ক নহয় ৰাজ্যসভাৰ টিকটত ৰাজ্যসভালৈ প্ৰেৰণ কৰক এই দুটাৰ যিকোনো এটা কৰাও অগপ নেতৃত্বৰ বাবে এই মুহূৰ্তত হৈ পৰিছে যথেষ্ট কঠিন সমান্তৰালভাৱে নতুন মুখৰ নাম উচ্চাৰিত হৈছে যে নতুন মুখক প্ৰাধান্য দিব লাগে দীৰ্ঘদিন ধৰি পচা শীৰ্ষে নেতাসকলেই অগপত শাসন বা অগপত পুৰণি নেতাসকলেই সদায় এটা সন্মানজনক স্থান বা এটা সন্মানজনক পদবী পাই অহাৰ এটা অভিযোগ দীৰ্ঘদিনীয়া গতিকে তেনেস্থলত নতুনক বাট এৰি দিব নেকি অগপই তাক লৈও চৰ্চা চলিছে আৰু তাৰ বাবে এই মুহূৰ্তত সন্মুখলৈ আহিছে কেইবাখনো মুখ প্ৰথম মুখখনে হৈছে যে মনোজ শইকীয়া দীৰ্ঘদিন ধৰি অগপক নেতৃত্ব দিয়া দীৰ্ঘদিন ধৰি অগপৰ হৈ সংগঠন কৰা মনোজ শইকীয়া বিধানসভালৈ নিৰ্বাচিত হোৱাটো তেনেই কঠিন কাৰণ মনোজ শইকীয়াৰ গৃহ সমষ্টি আছিল জালুকবাৰী এই মুহূৰ্তত আৰু জয় হ'ব পাৰিব যে সেয়া কাৰো মনে নধৰিব বা সেয়া বিজেপিৰ পৰা অগপই কেতিয়াও লাভ নকৰে গতিকে তেনে পৰিস্থিতিত মনোজ শইকীয়াক এটা সন্মানজনক স্থান হিচাপে হয়তো ৰাজ্যসভালৈ প্ৰেৰণ কৰি এটা সন্মানজনক স্থান মনোজ শইকীয়াক দিব পাৰে কাৰণ এটা নতুনক বাট এৰি দিয়াৰ এটা প্ৰৱণতা অগপত আৰম্ভ হ'ব নতুনক বাট এৰি দিয়াৰ এখন মঞ্চ মুকলি হ'ব সমান্তৰালভাৱে অতুল বৰাই কৰি থকা নতুন তেজৰ আমদানি এইসকল নেতাক যেতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰিব তেতিয়া আচলতে নতুন যুৱ প্ৰজন্ম আগবাঢ়ি অহাৰ কাৰণে এটা সুবিধা পাব সেইবাবে এই মুহূৰ্তত অধিক চৰ্চাত আছে মনোজ শইকীয়াৰ নাম সমান্তৰালভাৱে অতি শেহতীয়াভাৱে চৰ্চাত আহিছে জিতু বৰাগোহাঁইৰ নাম যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁইও আবেদন কৰিছে ৰাজ্যসভাৰ টিকটত দিল্লীলৈ যাবলৈ এই মুহূৰ্তত আমাৰ হাতত পৰা খবৰ অনুসৰি যে নতুন মুখক প্ৰাধান্য দিবলৈ অগপ নেতৃত্বৰ চিন্তা চৰ্চা যি সময়ত কৰিছিল সেই সময়ত অগপৰ যুৱ পৰিষদৰ যিগৰাকী সভাপতি জিতু বৰগোহাঁইও এই গোটেই বিষয়টোত চামিল হৈছিল আৰু তাৰ পিছত জিতু বৰগোহাঁইয়ে এখন আবেদন কৰিছিল যে ৰাজ্যসভাৰ টিকটত তেওঁ দিল্লীলৈ যাব বিচাৰে গতিকে জিতু বৰগোহাঁইৰ নামো এই মুহূৰ্তত চৰ্চাত আছে সমান্তৰালভাৱে আন দুই এগৰাকী সম্পাদকেও এই তেওঁলোকে ৰাজ্যসভাৰ টিকট বিচাৰি আবেদন কৰাৰ খবৰ আহিছে বিশেষকৈ বিত্ত সম্পাদক অগপৰ বিত্ত সম্পাদক গৰাকীয়েও এই গোটেই ৰাজ্যসভাৰ টিকট কেন্দ্ৰিক যিটো চৰ্চা সেই চৰ্চাত তেওঁ নিজৰ আবেদন দাখিল কৰিছে আৰু তেওঁৰ আবেদনো এই মুহূৰ্তত আছে এতিয়া কথা হ'ল বিজেপিয়ে যি ধৰণে এখন তালিকা স্পষ্টকৈ বনাই হাইকমাণ্ডলৈ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে ৰাইজৰ বাবেও মুকলি কৰিছে ঠিক সেইধৰণে অগপই পাৰিব নাই নিজৰ তালিকা প্ৰস্তুত কৰি ৰাজহুৱা কৰিবলৈ তাক লৈ কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে আজিৰ দিনত অগপৰ এখন অত্যন্ত গোপন বৈঠক অগপ নেতৃত্বই আয়োজন কৰিব বা অগপই এখন বৈঠকত বহিব আৰু তাতেই হয়তো এখন পেনেল তেওঁলোকে 3জনীয়া বা 4জনীয়া এখন পেনেল প্ৰস্তুত কৰিব আৰু তাৰ পিছত 5-6 তাৰিখৰ ভিতৰতে দিল্লীলৈ উৰা মাৰিব অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত লগত হয়তো ফণীভূষণ চৌধুৰীও থাকিব অৰ্থাৎ অগপ নেতৃত্বই দিল্লীত বিজেপিৰ হাইকমাণ্ডেৰে আলোচনা কৰি শেষত নিজৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ সম্ভাৱনাই অধিক কিন্তু এই মুহূৰ্তলৈকে অগপৰ টিকটত কোনে ৰাজ্যসভালৈ যাব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই 5-6 গৰাকীকৈ নেতাই এই মুহূৰ্তত ৰাজ্যসভাৰ টিকট বিচাৰি অগপত আবেদন কৰিছে কিন্তু কোনগৰাকী নেতাৰ পাল্লা ভাৰী হ'ব কোনগৰাকী নেতা দিল্লীলৈ যোৱাৰ বাট প্ৰশস্ত হ'ব সেয়া অনাগত 24 ঘণ্টাত হ'বলগীয়া যিসমূহ বৈঠক সেই বৈঠকসমূহতে স্পষ্ট হ'ব কিন্তু এটা কথা স্পষ্ট অগপই তালিকা প্ৰস্তুত কৰি দিল্লীলৈ যাব লাগিব দিল্লীত
অমিত শ্বাহ জে পি নাড্ডাৰ বৈঠকৰ অন্ততহে অগপৰ প্ৰাৰ্থী কোন হ'ব তাক সম্পূৰ্ণভাৱে তাক নিৰূপণ হ'ব আৰু তাৰ পিছতে চূড়ান্ত তালিকালৈ অসমলৈ আহি আমবাৰীত অগপই ঘোষণা কৰিব ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ'ব অগপৰ।